বিজেপি যোগদান কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ এয়া আমি দেখুৱাইছো আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ কংগ্ৰেছ দলৰ বিধায়ক পদ ত্যাগ কৰি গেৰুৱা বখন পিন্ধিলে ৰূপজ্যোতি কুৰ্মীয়ে নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি আৰু প্ৰাপ্য সন্মান নোপোৱাৰ অভিযোগেৰে শুকুৰবাৰে কংগ্ৰেছ দল আৰু বিধায়ক পদ ত্যাগ কৰিছিল মৰিয়নিৰ 4বাৰৰ বিধায়কগৰাকীয়ে আৰু এয়া দেখুৱাইছো আমি পোনপটীয়া সম্প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এয়া বিজেপি যোগদান কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এটা পবিত্ৰ দিন আৰু আজিৰ এই পবিত্ৰ দিনত আমাৰ মাজত সমবেত হোৱা মোৰ সতীৰ্থ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া প্ৰধান বৰুৱা ডাঙৰীয়া সঞ্জয় কিষাণ ডাঙৰীয়া নৱ দলে ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মানৱ ডেকা ডাঙৰীয়া ভুৱন পেগু ডাঙৰীয়া আমাৰ যোৰহাট ধেমাজি আৰু লখিমপুৰ তিনিওখন জিলাৰ আমাৰ জিলা সভাপতিসকল আমাৰ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰীকে আদি কৰি মঞ্চত সমাহিত আমাৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আৰু মোৰ সতীৰ্থ বন্ধু বান্ধৱীসকল আজিৰ এই দিনটোত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি মোৰ একালৰ সতীৰ্থ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আমাৰ দলৰ সমূহ কাৰ্যকৰ্তাৰ হৈ মই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাইছোঁ আৰু তেখেতৰ ৰাজনৈতিক সামাজিক জীৱনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ব্যক্তিত্ব তেখেতৰ দূৰদৃষ্টি থকা এক বিশাল নেতৃত্বত অনুপ্ৰাণিত হৈ আমি দেখা পাইছোঁ যে যোৱা বিশেষকৈ 2014 চনৰ পিছত বহু ৰাজনৈতিক দলত জড়িত ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে অসমত বিভিন্ন দলৰ পৰা অসম গণ পৰিষদ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু বিভিন্ন আঞ্চলিক ৰাজনৈতিক দলৰ পৰা লোকসকল লাহে লাহে এজন দুজনকৈ আহি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলে যোৱা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততো বহু কেইজন ব্যক্তিয়ে আমাৰ দলত যোগদান কৰিছিলে আৰু নিৰ্বাচনৰ পিছতো আমাৰ দলত এই যোগদানৰ প্ৰক্ৰিয়া চলি আছে মই বিশ্বাস কৰোঁ যে যিমানেই চৰকাৰ আৰু আমাৰ দলে ৰাইজৰ মাজলৈ সোমাই যাব ৰাইজৰ সমস্যা সমাধান কৰিব বিভিন্ন জাতি উপজাতিৰ মাজত এটা আত্মবিশ্বাসৰ ভাৱ সৃষ্টি কৰিব সিমানেই আমাৰ দললৈ আৰু ব্যক্তি আহিব ই এক স্বাভাৱিক প্ৰক্ৰিয়া যেতিয়া বিজেপি দলত কোনোবাই যোগদান কৰে তেতিয়া দুই এটা মহলত প্ৰশ্ন উঠে যে কংগ্ৰেছ ত্যাগ কৰি এজিপি ত্যাগ কৰি বিজেপিত মানুহ কিয় আহিছে বা ইয়াক দল ত্যাগ বুজায় নেকি মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টিয়ে এটা নিৰ্দিষ্ট আদৰ্শক প্ৰতিনিধিত্ব কৰে এখন শক্তিশালী ভাৰতৰ আদৰ্শক প্ৰতিনিধিত্ব কৰে সকলোকে সামৰি এক সমাহিত আদৰ্শক ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিনিধিত্ব কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ দলত যোগদানৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেয়া চলি থাকিব এনেকুৱা এটা দিন আহিব যিটো দিনত অসমৰ প্ৰতিগৰাকী জনসাধাৰণে নিজকে ভাৰতীয় জনতা পাৰ্টিৰ লগত কিবা নহয় কিবা প্ৰকাৰে নিজক জড়িত কৰিব তাক মই বিশ্বাস কৰোঁ ৰূপজ্যোতি কুৰ্মী অসমৰ চাহ জনজাতি সম্প্ৰদায়ৰ আৰু অসমৰ জনগণৰ
আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব বিচৰা এগৰাকী শক্তিশালী যুৱ নেতা। অসম নাগালেণ্ডৰ সীমা সমস্যাই হওক বা অসমৰ আজিও উন্নয়নৰ প্ৰক্ৰিয়াৰ পৰা বহু দূৰত ৰৈ থকা চাহ জনজাতি সম্প্ৰদায়ক তেখেতে প্ৰতিনিধিত্ব কৰে। তেখেতৰ যি ৰাজনৈতিক চিন্তা চৰ্চা, সেই ৰাজনৈতিক চিন্তা চৰ্চাত মৰিয়নি সমষ্টিৰ উন্নয়নে সদায় অগ্ৰাধিকাৰ পায়। আমি বিশ্বাস কৰোঁ যে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছতো সেই একেই উৎসাহেৰে তেখেতে মৰিয়নি সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰিব। আমি সকলোৱে তেখেতক সহায় কৰিম। মোৰ মন্ত্ৰীসভাৰ প্ৰতিজন সদস্য, আমাৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তাই তেখেতক সহায় কৰিব। আজি আমাৰ এই সভাত যোৰহাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি কামাখ্যা দা যোৰহাটৰ পৰা আমাৰ গোগামুখলৈকে আহি এটা বাৰ্তা দিছে যে কি আদৰ আৰু মৰমেৰে সৈতে আমি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমাৰ দলত আদৰি লৈছোঁ। মই ভাবোঁ যে আমি সকলোৱে মিলি একেলগে কাম কৰি মৰিয়নি আৰু অসমৰ বিকাশৰ বাবে আমি কাম কৰিম আৰু অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী বিশেষকৈ অসমৰ চাহ জনগোষ্ঠীৰ লোকৰ বিকাশ আৰু অগ্ৰগতিৰ বাবে আমি কাম কৰিম। আজিৰ এই মুহূৰ্তত পুনৰ এবাৰ মই ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমাৰ দললৈ আদৰণি জনাইছোঁ। ৰূপজ্যোতি কুৰ্মী মোৰ লগত একেলগে হয়তো 2015 চনতে আহিবলগীয়া আছিলে, কেইটামান দিন পলম হ'ল, কিন্তু মই ভাবোঁ যে তেখেতে কংগ্ৰেছত যোৱা 5টা বছৰ থাকি আমি যিমান কংগ্ৰেছৰ বিষয়ে হৃদয়ংগম কৰিছোঁ তেখেতে তাতকৈ বেছি হৃদয়ংগম কৰাৰ সুবিধা পাইছে। কংগ্ৰেছৰ যিটো স্বৰূপ, কংগ্ৰেছৰ যিটো আদৰ্শ, তাক আমি যিমান বুজিছিলোঁ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই তাতকৈ বেছি বুজিছে। গতিকে আমি যিমান আদৰ্শ আৰু লক্ষ্য আৰু এটা স্পষ্টতাৰে সৈতে বিজেপিত যোগদান কৰিছিলোঁ তাতকৈ বহু বেছি স্পষ্টতা আৰু এটা বিশ্বাস আগত ৰাখি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই বিজেপিত যোগদান কৰিছে। মই তেখেতক পুনৰ এবাৰ আদৰণি জনাইছোঁ আৰু আমাৰ সকলো কাৰ্যকৰ্তাকে মই আহ্বান জনাম যাতে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আঁকোৱালি লৈ মৰিয়নি সমষ্টিৰ বিকাশৰ যাত্ৰাত ৰূপজ্যোতি কুৰ্মীক সন্মুখত ৰাখি আমি আগুৱাই যাওঁ, তাকে অনুৰোধ জনাই মই পুনৰবাৰ আমাৰ দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আৰু মোৰ ব্যক্তিগত ফালৰ পৰা তেখেতক আদৰণি জনাইছোঁ। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ যোগদানৰ বিষয়ে আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়াক মই জনাইছিলোঁ, তেখেতেও ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমাৰ দললৈ আদৰণি জনাইছে। মই পুনৰবাৰ তেখেতৰ উত্তৰোত্তৰ ৰাজনৈতিক আৰু সকলো ফালৰ পৰা উজ্জ্বল ভৱিষ্যত কামনা কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ভাৰত মাতা কি জয়। দল শক্তিশালী হোৱাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ কাৰণে আন্তৰিক ধন্যবাদ তেখেতক জ্ঞাপন কৰিছোঁ। আমাৰ কাৰ্যসূচী এতিয়া ইমানতে সামৰণি মৰা হৈছে। লগতে আমি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক চমুকৈ এষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ৰ আজি দিনজোৰা কাৰ্যসূচী আছে। আজি এই আন্তৰ্জাতিক যোগ দিৱসৰ এই পবিত্ৰ ক্ষণত আমাৰ ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তথা সকলো আদৰৰ মৰমৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত মাননীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, মাননীয় মন্ত্ৰী ডক্টৰ পেগু ডাঙৰীয়া, মাননীয় মন্ত্ৰী কিষাণ ডাঙৰীয়া, মাননীয় বিধায়ক
জয়ন্তমল্ল বৰা ডাঙৰীয়া, নৱদলৈ ডাঙৰীয়া, ভুৱন পেগু ডাঙৰীয়া, মানৱ ডেকা ডাঙৰীয়া, বিজেপি দলৰ 3খন জিলাৰ গোট দায়িত্ব থকা মাননীয় সভাপতিসকল আৰু বিশেষভাৱে মোৰ যোৰহাট জিলাৰ মাননীয় সভাপতি কামখেদা, ইয়াত প্ৰমুখ কৰি ইয়াত উপস্থিত থকা বিজেপি দলৰ কাৰ্যকৰ্তাসকল, ৰাজ্যিক জিলা পৰ্যায়ৰ ইয়াত উপস্থিত থকা মোৰ মৰিনী সমষ্টিৰ পৰা অহা মোৰ সতীৰ্থসকল, মোৰ পৰিয়ালবৰ্গ, 2খন জিলাৰ প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সাংবাদিকসকল, সকলোকে শ্ৰদ্ধা প্ৰণাম জনাইছোঁ। আৰু বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি যি সময় দিয়াৰ বাবে, এই যোগদানৰ বাবে তেখেতক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ চৰকাৰ কেন্দ্ৰত আছে, ৰাজ্যতো আছে। ভোটদান বুলি ক'লে আমি জানো নিকা এটা পদ্ধতিৰে এই গণতান্ত্ৰিক দেশত ৰাইজে ভোটদান কৰে। কংগ্ৰেছৰ কামবোৰ দেখা পাইছে ভাৰতবৰ্ষৰ ৰাইজে বহুত দিনৰ পৰা। আমি দেখা পালোঁ 2014 চনত জনপ্ৰিয় দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰত বিজেপি দলৰ চৰকাৰ হ'ল। সেই সময়ত কংগ্ৰেছ দলত থাকোঁতে ময়ো বা বিভিন্নজনে সমালোচনা কৰিছে। আমি পুনৰ দেখা পালোঁ 19 চনত 14 চনতকৈ অধিক সাংসদৰ সংখ্যা লৈ গৰিষ্ঠ সংখ্যক বিধায়কক সাংসদক লৈ পেলাই কেন্দ্ৰত পুনৰ বিজেপিৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ হ'ল। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ল। অৰ্থাৎ সমালোচকে সমালোচনা কৰি আছিল, বিৰোধীয়ে হয়তো ভুল দেখি আছিল, কিন্তু এইটো ঠিক জনসাধাৰণে দেখা পাই আছিলে চাগে এটা ছবি, বিকাশৰ ছবি, সভ্যতাৰ ৰক্ষাৰ এখন যুঁজ এই দেখা পাইছে। আমি অসমতো দেখা পালোঁ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ বাস্তৱ তেখেতৰ যি আদৰ্শ বা তেখেতৰ কাম কৰাৰ পদ্ধতিৰে অসমৰ বাবে যি অৱদান আগবঢ়োৱা, 2016 চনত ৰাজ্যত এয়া স্বীকাৰ কৰিব লাগিব সকলোৱে। পূৰ্ব মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত যদিও আন ব্যক্তিজন বিজেপি দলৰ চৰকাৰ ইয়াত স্থাপিত কৰাৰ ক্ষেত্ৰত এয়া বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ জনপ্ৰিয়তা আছিল। 16 চনত ৰাজ্যত, অসম এখন ৰাজ্য, ইয়াত হস্ততাৰী উগ্ৰপন্থীৰ সমস্যাই হওক, বানপানীৰ সমস্যা হওক, নিবনুৱা সমস্যা হওক, বিভিন্ন জাতি জনগোষ্ঠীৰ সৰু বৰ সমস্যা থকা এই ৰাজ্যখনত আমি দেখা পালোঁ 5 বছৰে যিজন আন ব্যক্তি আছিল চৰকাৰখন চলাই থকা বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাত 2021 চনত হয় কেইদিনমান আগলৈকে কংগ্ৰেছ দলত থকা হেতুকে আমি অকল কেৱল ভুলে দেখা পাই আছোঁ। আমি দেখা পাই আছিলোঁ হয়তো বিৰোধী আসনৰ পৰা বহি তেনেকৈ সমালোচনা কৰিব লাগে, সমালোচক হিচাপে আমি নিজৰ দায়িত্ব পালন কৰিছিলোঁ। কিন্তু ৰাইজে জনাদেশ দিছে পুনৰ বিজেপি দলৰ হয়তো নীতি আদৰ্শ, বিজেপি দলৰ কাম কাজ, বিজেপি দলৰ জৰিয়তে এটা দেখিছে সপোন অসমৰ ৰাইজে ভৱিষ্যত সভ্যতা ৰক্ষাৰ বাবে হওক, অসমৰ এখন ৰাজ্য য'ত আমি আজিৰ তাৰিখত যদি ক'ৰবাত যদি আমি ভৱিষ্যতৰ কথা চিন্তা নকৰোঁ, আমাৰ খিলঞ্জীয়া লোকসকলৰ যদি সুৰক্ষাৰ কথা চিন্তা নকৰোঁ, খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লোকৰ যদি আমি যদি সুৰক্ষাৰ কথা চিন্তা নকৰোঁ, এটা সময় হয়তো এনে হ'ব পাৰে যে খিলঞ্জীয়া লোকসকল হৈ গ'ল সংখ্যালঘু, আৰু বৰ্তমানে থকা সংখ্যালঘুৰ দপদপনি যিটো মিয়া ভৱন বিচাৰিবলৈ সাহস কৰা, মহাপুৰুষ গুৰুজনাৰ নামত থকা শংকৰদেৱ কলাক্ষেত্ৰতে হওক, মিয়া মুখ্যমন্ত্ৰী লাগে বুলি যদি কোৱা এটা সাহস কৰিছে, এনে সাহস কৰিছে লুঙিটো টুপি পিন্ধি পেলাই এই 21 চনত বোলে
লুঙি টিপি পিন্ধা মন্ত্ৰীসভা এখন দেখা পাব অসমৰ ৰাইজে। এনে এটা পৰিৱেশ, এই কথাবোৰ আমি আজি সকলোৱে অসমবাসী ৰাইজে ভবা উচিত। মই দীঘলীয়া কৰিব বিচৰা নাই। আজি অসমখনক বচাবৰ কাৰণে, লগতে আমাৰ খিলঞ্জীয়া লোকসকলক বচাবৰ কাৰণে সভ্যতাৰ ৰক্ষাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি যি আৰম্ভণি, তেখেতৰ যাত্ৰা, বিভিন্ন স্থলত ড্ৰাগছৰ অভিযান, মঠ মন্দিৰবোৰ ৰক্ষা কৰা, প্ৰত্যেক জাতি জনগোষ্ঠী জৰীপ কৰি পেলাই তেওঁলোকৰ ভৱিষ্যতৰ এটা সুৰক্ষা যি দলিল প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰা হওক, বিভিন্ন ক্ষেত্ৰত আজি আগবাঢ়িছে। মই সেই প্ৰতি আকৃষ্ট হৈ আজি ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিছোঁ। খুবেই আনন্দিত। মই বহুত পলম কৰিলোঁ, মই আগতে যোগদান কৰিব লাগিছিল, আজি পলম কৰি হ'লেও আজি যোগদান কৰিলোঁ। মই খুবেই আনন্দিত, খুবেই সুখী। মই আশা ৰাখিছোঁ বহুতে এনেকুৱা কৈছে ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছৰ পদবী নাপাই পেলাই বিজেপি দলত আহিছে। মোৰ পদবী লোক থকাহেঁতেন আগতে মই আহিব পাৰোঁ হাতে ভৰি ধৰি, কিন্তু অহা নাছিলোঁ। আজি আহিছোঁ মাত্ৰ কেৱল বিজেপি দলৰ কেন্দ্ৰৰ নেতৃবৰ্গৰ আজি কেন্দ্ৰ চৰকাৰৰ বিভিন্ন আজি উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশখনক আগুৱাই লৈ যোৱা আৰু বিশেষকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আকৃষ্ট হৈ পেলাই মই বিজেপি দলত আজি যোগদান কৰিছোঁ। এখেতে খুবেই আনন্দিত আৰু মই আশা ৰাখিছোঁ পদবী দায়িত্ব মোক একো নালাগে। মই মাথো সুযোগ বিচাৰিছোঁ ৰাইজৰ সেৱা কৰা মৰিনী ৰাইজৰ, লগতে অসমৰ ৰাইজৰ। ধন্যবাদ, নমস্কাৰ, জয় অসম, ভাৰত মাতা কি জয়। মাননীয় মুখ্যমন্ত্ৰী প্ৰমুখ্যে সকলোকে আন্তৰিক ধন্যবাদ জনাই, সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ জনাই আজি কাৰ্যসূচী ইমানতে সমাপ্ত কৰা। জয় 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 মাতৰম।